মনোজ কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই পিঁয়াজ নিদিয়াকৈ 10 মিনিটত হৈ যোৱা এটা পোলাও ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে মই বাসমতী ৰাইচ লৈছোঁ আৰু এইখিনি মই 20 মিনিটৰ কাৰণে তিয়াই থৈ দিছোঁ। এতিয়া মই কুকাৰটো পাতিছোঁ, পাতি পেলাই ইয়াত মই অলপ ঘিউ ব্যৱহাৰ কৰিম। আপোনালোকে যদি পাৰে ভাবে তেতিয়াহ'লে ঘিউৰ সলনি ৰিফাইন অইলো দিব পাৰে বা মিঠাতেলো দিব পাৰে। মই আজি ঘিউ ব্যৱহাৰ কৰিছোঁ আৰু ইয়াত মই 3 চামুচমান ঘিউ দিলোঁ। দি পেলাই আৰু অলপ মই ৰিফাইন তেলো ব্যৱহাৰ কৰিম, কাৰণ ইমানখিনি ঘিউত নহ'ব, সেইকাৰণে অলপ মই ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। আৰু এইখিনি এতিয়া ভালকৈ অলপ গৰমাই ল'ম। আৰু এতিয়া এইটো চবচে একেবাৰে ইজি হয় ৰেচিপিটো, যিটোত আমি পিঁয়াজ অলপো ব্যৱহাৰ নকৰোঁ। ইয়াত মই দালচিনি দিছোঁ, গ্ৰীণ ইলাইচি দিছোঁ আৰু লং কেইটামান দিছোঁ আৰু ডাঙৰ ইলাইচি দিম আৰু ইয়াত মই ষ্টাৰ ফ্লাৱাৰ দিম। এইখিনিয়ে দিছোঁ, মই বিশেষ আৰু তেনেকৈ একো দিয়া নাই। যিখিনি আমাৰ ঘৰত সদায় থাকে সেইখিনিয়ে মই ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াত মই তেজপাত 3খনমান দি দিছোঁ। দি পেলাই এইখিনি অলপ ভজা হ'ব। তাৰপিছতে মই ইয়াত বেলেগ বস্তু ব্যৱহাৰ কৰিম। আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে প্লিজ এটা লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি বেলেগ ভিডিঅ' কিবা লাগে তেতিয়াহ'লে কমেণ্ট কৰিব পাৰে। আৰু এইখিনি অলপ মই লৰাই দিছোঁ আৰু এইখিনি অলপ ভালকৈ গৰম হৈ যাব, তেতিয়া তাৰ ফ্লেভাৰখিনি অলপ ওলাই যাবগৈ। আৰু এইখিনি চাওক, আমাৰ এইখিনি গৰম হৈ গ'ল। তাৰপিছত মই ইয়াত এতিয়া ব্যৱহাৰ কৰিম, মই আজি ভেজ পোলাও বনাম, সেইকাৰণে প্ৰথমতে মই ইয়াত দি লৈছোঁ কাজু কেইটামান। আৰু আপোনালোকে যদি ইয়াত কাজু আৰু কিচমিচ দুয়োটাও ব্যৱহাৰ কৰিব পাৰে। মই অকল ইয়াত কাজু ব্যৱহাৰ কৰিছোঁ। আৰু কাজু ল'ৰা ছোৱালীয়ে খুব ভাল পায় আৰু যিটো কাজুটো স্বাস্থ্যৰ বাবে ভাল, সেইকাৰণে মই ইয়াত অলপ ব্যৱহাৰ কৰিছোঁ। আৰু পোলাওত কাজু দিয়কচোন, খুব ভালো লাগে। আৰু এতিয়া কাজুখিনি অলপ মই ৰঙচুৱাকৈ ভাজি ল'ম। এই ধৰণে চাওকচোন, এই কালাৰ আহিব লাগিব, ৰঙচুৱাকৈ ভাজি ল'ব, তেতিয়া কাজুটো খাবলৈও কিন্তু ভাল লাগিব। আৰু এতিয়া মই ফ্ৰেছ গাজৰ টুকুৰা টুকুৰকৈ কাটি পেলাই ইয়াত দি দিছোঁ। গাজৰখিনি দিছোঁ, মই বিশেষ একো বেলেগ চব্জি ব্যৱহাৰ কৰা নাই, গাজৰ আৰু কেঁচা মটৰ দিছোঁ। আৰু মই এইখিনি দিয়ে আজি বনাম। আৰু আপোনালোকে যদি ইচ্ছা কৰে তেতিয়াহ'লে আৰু বেলেগ চব্জিও ইয়াত ব্যৱহাৰ কৰিব পাৰে। মই ইয়াত অকল গাজৰ আৰু গ্ৰীণ মটৰে ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া এইখিনি মই খুব ভালকৈ ফ্লেম হাই কৰি পেলাই খুব ভালকৈ এইখিনি লৰাই ল'ম। তেতিয়া কি হ'ব, তাৰ কেঁচা গোন্ধ যিটো ভাৱ আছে সেইটো গুচি যাবগৈ। এই কামটো কিন্তু অলপ সময় লাগিব। অলপ ফ্লেমটো হাই কৰি পেলাই খুব ভালকৈ এইখিনি লৰাই ল'ব। আৰু যদি এই সময়ত ভালকৈ এইখিনি তাৰ ফ্লেভাৰটো নেযায়, তেতিয়াহ'লে আমাৰ কিন্তু পোলাওত এটা গোন্ধ আহিব। আৰু এতিয়া এইখিনি ভালকৈ মই ভাজি ল'ম। ভাজাৰ পিছত তেতিয়া মই ইয়াত নহৰুৰ পেষ্ট, আদাৰ পেষ্ট এইখিনি মই মিক্স কৰি ল'ম। আৰু এই ধৰণে মই বেলেগ বেলেগ পেষ্ট পিচি পেলাই থৈছিলোঁ, সেইকাৰণে মই অলপ বেলেগ বেলেগকৈ দিছোঁ। দুয়োটা মই ভালকৈ ইয়াত দি দিছোঁ। দি পেলাই এইখিনি মই ভালকৈ মিক্স কৰি ল'ম। আৰু ইয়াত মই জোখ অনুসাৰে নিমখ দি দিছোঁ। যিমান দৰকাৰ হয় সিমানখিনি নিমখ ব্যৱহাৰ কৰিব। আৰু ইয়াত মই অলপ নিমখ দিছোঁ, দি পেলাই আকৌ এইখিনি ভালকৈ মই মিক্স কৰি ল'ম। এইদৰে ভালকৈ মিক্স কৰি ল'ব। আৰু এতিয়া যিমান ভালকৈ ভাজিব, ইমান এটা টেষ্টটো খুব ভাল হ'ব। আৰু এতিয়া আমি তিতাই থোৱা চাউলখিনি ইয়াত দি দিম। আৰু চাউল যদি তিতাই নথয় তেতিয়াহ'লে তাৰ ডাবুল পানী দিব লাগিব। আৰু যদি তিয়াই থয় তেতিয়াহ'লে তাৰ পানীটো অলপ কমাই দিব লাগিব। মইতো 20 মিনিটমান তিয়াই থৈ দিছিলোঁ, সেইকাৰণে ইয়াত পানীটো মই জোখটো কৈ দিম বাৰু। আৰু চাওকচোন কিমান ধুনীয়া লাগিছে কালাৰফুল পোলাওটো, আৰু ল'ৰা ছোৱালীয়ে এইটো কিমান ভাল পায়। আৰু একেবাৰে হেল্ডিও হয়, কাৰণ যিহেতু মই গৰু ঘিউতে বনাইছোঁ। আৰু ইয়াত মই অলপ চেনি ব্যৱহাৰ কৰিছোঁ। অলপ চেনি ব্যৱহাৰ কৰিবচোন, পোলাওটো খুব টেষ্টি হয়, কিন্তু মিঠা নহয়। একেবাৰে অলপ, মই যিমানখিনি দিছোঁ তেনেকুৱাই কমকৈ ব্যৱহাৰ কৰিব, বেছি ব্যৱহাৰ নকৰিব, অলপ কমকৈ ব্যৱহাৰ কৰিব। খুব ধুনীয়া এটা ভাল টেষ্টি হয়। আৰু মই এই কাপেৰে 2 কাপ চাউল লৈছিলোঁ। আৰু 2 কাপ চাউল লৈছিলোঁ, যদি চাউলটো কেঁচা তিয়াই নথয় তেতিয়াহ'লে 4 কাপ পানী দিব লাগিব। আৰু মই কিন্তু তিয়াই থৈছিলোঁ, সেইকাৰণে ইয়াত মই 3 কাপ পানী ব্যৱহাৰ কৰিছোঁ। আৰু নহ'লে আপোনালোকে যদি চাউলটো তিয়াই নথয় তেতিয়াহ'লে 4 কাপ পানী ব্যৱহাৰ কৰিব। আৰু মই 20 মিনিটমান তিয়াই থৈ দিছিলোঁ, সেইকাৰণে ইয়াত মই 3 কাপ বা 2.5 কাপো ব্যৱহাৰ কৰিব পাৰে। 2.5 কাপেও কিন্তু পাৰফেক্ট হৈ যাবগৈ। আৰু এতিয়া এইখিনি মই পূৰা পানী দি দিছোঁ, দি পেলাই এইখিনি মই
এতিয়া চিটি লগাই দিম। তাৰপিছত আমাৰ পোলাওটো ৰেডি হৈ যাব। দেখিছেনে, একেবাৰে সহজ। পোলাওৰ ৰেচিপিটো একেবাৰে সহজ আৰু এই ধৰণে আপোনালোকে বনাব পাৰে। আৰু এতিয়া স্কুল টিফিনতো এইটো দিব পাৰে। স্কুল টিফিনতো ৰাতি চব্জি তব্জি কাটি পেলাই যদি থৈ দিয়ে, তেতিয়াহ'লে ৰাতিপুৱা চাউলটো হেৰি কৰি পেলাই লগে লগে কুকাৰত বনাই এইটো টিফিন হিচাপেও দিব পাৰে। টিফিন ৰেচিপিও খুব ভাল হয় খাবলৈ, ল'ৰা ছোৱালীয়ে খাবলৈ খুব ভাল পাব। আৰু ইয়াৰ লগত খাবলৈ এতিয়া মই আৰু এটা ৰেচিপি বনাম। আৰু এয়া চাওক, আমাৰ পোলাওটো ৰেডি হৈ গ'ল। আৰু চাওক, গোটেইখিনি প্ৰথমতে ওপৰতে মানে চব্জিখিনি উঠি আহে। আমি কি কৰিম, যেতিয়া খুলিম কুকাৰটো তেতিয়া আকৌ ভালকৈ এইখিনি লৰাই দিম। তেতিয়া কি হ'ব, গোটেই চব্জিখিনি আৰু পোলাওখিনি ভালকৈ মিক্স হৈ যাব। দেখিছে নহয় কিমান ধুনীয়াকৈ এটা এটা, আৰু খুব লাহে লাহে লৰাব, নহ'লে চাউলখিনি বাচমতি ৰাইচ হয় যিহেতু এইখিনি মানে ভাঙি যাবগৈ। খুব লাহে লাহে চাউলখিনি মানে ভাতখিনি লৰাব, নহ'লে মানে এইখিনি ভাঙি যাবগৈ। আৰু এই ধৰণে লৰাই পেলাই তাৰপিছত ঢাকি পেলাই থৈ দিব। আৰু এতিয়া মই ইয়াৰ লগত খাবলৈ আৰু এটা ৰেচিপি বনাম। মই একেবাৰে সাধাৰণ কণীৰ তৰকাৰী এখন বনাইছোঁ। আৰু বিলাহী দিয়া কণীৰ তৰকাৰী বনাইছোঁ। কণী মই 5টামান বইল কৰি ল'লোঁ। লৈ পেলাই এইখিনি মই ইয়াতে অলপ ফ্ৰাই কৰি ল'ম। আৰু এইখিনি মই গেছৰ ফ্লেমটো অলপ হাই কৰি পেলাই এইখিনি মই ভালকৈ ফ্ৰাই কৰি লৈছোঁ। আৰু ইয়াৰ লগত আপোনালোকে ৰাইতা বনাই খাব পাৰে, বা দহি যদি টেঙা দৈ থাকে সেইটো তৰকা মাৰি পেলাই খাব পাৰে। আজি মোৰ ওচৰত নাছিলে, সেইকাৰণে মই কণীৰ তৰকাৰীখন বনাইছোঁ। আৰু এইদৰে কণীৰ তৰকাৰী দিও খাবলৈও ভাল লাগে, বা চিকেন থাকিলেও ভাল লাগে। কিন্তু মই আজি কণীৰ তৰকাৰী দিয়ে এই মানে পোলাওটো আজি মই মানে বনাম। আৰু এতিয়া আমাৰ কণীখিনি ভজা হৈ গ'ল। এতিয়া এইখিনি সময়তে মই এইখিনি নমাই দিম। নমাই পেলাই এতিয়া ইয়াত মই পিঁয়াজ অলপ দিম। পিঁয়াজ দি পেলাই এইখিনি মই ভালকৈ ফ্ৰাই কৰি ল'ম। আৰু একেবাৰে এইটো সাধাৰণ হয়, একেবাৰে সাধাৰণকৈ বনাইছোঁ। এইটো সকলোৱে জানেই বাৰু, তেতিয়াও মই দিছোঁ। আৰু মই পিঁয়াজতে মই নিমখ দি দিছোঁ। তেতিয়া পিঁয়াজখিনি ভালকৈ কুক হৈ যাবগৈ, একেবাৰে মানে সিজি যাবগৈ। আৰু সেই সময়ত মই ইয়াত বিলাহী দি দিছোঁ। বিলাহী কাটি থোৱা বিলাহীখিনি মই ইয়াত দি দিছোঁ। দি পেলাই ইয়াত মই আদা নহৰুৰ পেষ্টটো দি দিছোঁ। আৰু এতিয়া ইয়াত মই অলপ পিচা জলকীয়া দিছোঁ, শুকান জলকীয়া পিচি থওঁ সেইটো জলকীয়া দিছোঁ, হালধি পাউডাৰ দিছোঁ, ধনিয়া পাউডাৰ দিছোঁ, জিৰা পাউডাৰ দিছোঁ, আৰু অলপ গৰম মছলা দিছোঁ। আৰু মই বিশেষ তেনেকৈ আৰু একো দিয়া নাই, এই একেবাৰে চিম্পুলভাৱেই বনাইছোঁ যিহেতু। আৰু এইখিনি মই অলপ ভালকৈ এতিয়া লৰাই পেলাই অলপ ঢাকি পেলাই থৈ দিম। তেতিয়া আমাৰ পিঁয়াজখিনি ভালকৈ সিজি যাবগৈ। আৰু এতিয়া এইটো অলপ পানী দিম, নহ'লে তলত হয়তো লাগি যাব পাৰে। অলপ পানী দি পেলাই এইখিনি মই ঢাকি পেলাই থৈ দিম। আৰু এয়া চাওক, আমাৰ এইখিনি পিঁয়াজখিনি সিজি গ'লগৈ, বিলাহীখিনিও সিজি গ'লগৈ। এতিয়া মই ইয়াত অলপ পানী দি দিছোঁ। দি পেলাই এতিয়া মই কণীকেইটা ইয়াত দি দিম। কণীকেইটা দি পেলাই 5 মিনিটমান মই উতলাম। তাৰপিছত এইখিনি নমাই থৈ দিম। দেখিছে নহয়, দুয়োটা ৰেচিপি আমাৰ খুব কুইক ৰেচিপি হয় আৰু খুব সোনকালে হৈ যায়। কেতিয়াবা চাবচোন আমনি লাগে কিবা বনাবলৈ, এই ৰেচিপিটো বনাই চাবচোন, অতি সোনকালেও হয় আৰু আমাৰ আমনিও নালাগে। খুব সোনকালে এইটো বনাব পাৰি। আৰু আমাৰ এইটো ৰেডি হৈ গ'ল। আৰু এতিয়া মই প্লেটখন লগাইছোঁ। আৰু চাওকচোন ইমান ধুনীয়াকৈ মানে পোলাওখিনি হৈছে, কালাৰফুল পোলাও। আৰু ইয়াত ইমান তেল চেল একো ব্যৱহাৰ কৰাও নাই, একো মছলাও ব্যৱহাৰ কৰা নাই, একেবাৰে চিম্পুলকৈ বনোৱা পোলাও। আৰু কেতিয়াবা পিঁয়াজ নাখালে এই ধৰণে পোলাও বনাই খাব পাৰে। আৰু কোনোবাই যদি পিঁয়াজ ব্যৱহাৰ কৰিব নিবিচাৰে, তেতিয়াহ'লে মোৰ এই ৰেচিপিটো বনাব পাৰে। মই কিন্তু কণীত পিঁয়াজ ব্যৱহাৰ কৰিছোঁ। কণীটো পিঁয়াজ ব্যৱহাৰ নকৰাকৈ বনাব পাৰে। মানে বিলাহীখিনি প্ৰথমতে দি পেলাই তাৰপিছত আদা নহৰু মছলা দি পেলাইও বনাব পাৰে। আৰু এয়া আমাৰ আজিৰ ৰেচিপি ৰেডি।